আজিৰে পৰা চেঁচামুখ চক্ৰশিলা হৰি মন্দিৰ 19তম আঞ্চলিক ৰাস মহোৎসৱৰ শুভাৰম্ভ। সাংস্কৃতিক শোভাযাত্ৰা আৰু কৃষ্ণ বন্দনাৰে মুখৰিত হ'ল চেঁচামুখ চক্ৰশিলা হৰি মন্দিৰ 19তম আঞ্চলিক ৰাস মহোৎসৱ ভাগি। 11 দিনীয়া বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৰাস মহোৎসৱ ভাগি। সেই অনুসৰি আজি প্ৰথম দিনা 5 নৱেম্বৰ বুধবাৰে পুৱা ধৰ্মধ্বজা উত্তোলন, ৰাস মহোৎসৱৰ পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আবেলি 12 সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন, ৰাস মহোৎসৱৰ মুখ্যদ্বাৰ মুকলি, হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বন্তি প্ৰজ্বলন, ৰাস মহোৎসৱৰ মঞ্চ উদ্বোধন, নিশা ৰাস পূজা আৰম্ভ, হোম শান্তি, পুষ্পাঞ্জলি প্ৰদান আদি আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হয় বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। আজি চক্ৰশিলা হৰি মন্দিৰ ৰাস কমিটিৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হ'বলগীয়া ৰাস মহোৎসৱ 11 দিনীয়া ৰাস মহোৎসৱৰ আজি আৰম্ভণিৰ দিন। আজি সাংস্কৃতিক শোভাযাত্ৰাত মই অংশগ্ৰহণ কৰিবলৈ পাই অতি গৌৰৱান্বিত কৃতাৰ্থ হৈছোঁ। লগতে মই ভবা নাছিলোঁ ইমানখিনি লোক সমাবেত হ'ব বুলি। তেখেতসকলৰ এই উৎসাহ দেখি মই খুবেই ভাল লাগিছে আৰু আশা কৰিছোঁ অনাগত দিনত প্ৰতিটো আহিবলগীয়া প্ৰজন্মই যাতে এই ধাৰা অক্ষুণ্ণ ৰাখে আৰু ইয়াতকৈ বেছি ভাল হৈ গৈ থাকে, সকলো ৰাইজৰ সহযোগিতা থাকে, লগতে শ্ৰী শ্ৰী কৃষ্ণ প্ৰভুৰ যাতে আশীৰ্বাদ থাকে। এইদৰে যাতে চক্ৰশিলা হৰি মন্দিৰ ৰাস কমিটিয়ে প্ৰতি বছৰেই ৰাস মহোৎসৱ উদযাপন কৰি যাব পাৰে আৰু ৰাইজৰ ওচৰত সেনেকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্টখিনি ভক্তবান ৰাইজ, লগতে আমাৰ সাংস্কৃতিক কৰ্মকৰ্তা আৰু বহুতো শিল্পীয়ে আমাক সহযোগ কৰিছে। আমাক জনসাধাৰণে আমাক ইয়াত সহযোগ কৰিছে। এক কথাত ক'বলৈ হ'লে আজি শোভাযাত্ৰাত এক জনসমুদ্ৰ দেখিবলৈ পাইছোঁ আৰু আমি আশা ৰাখিছোঁ আজি এই শোভাযাত্ৰাত আমাৰ যিদৰে আমাক সঁহাৰি জনাইছে, ঠিক তেনেদৰে আমাৰ এই 11 দিনীয়া আটাইবোৰ কাৰ্যসূচীত আগলৈকে আমাক সঁহাৰি জনাব বুলি আমি আশা ৰাখিলোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ এই ৰাস মহোৎসৱটি সুন্দৰ ধৰণে পাৰ হৈ যায় আৰু ইয়াত যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে, এইখিনি মই ক'ব লগা। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.